জানো যে অহা 22 ছেপ্টেম্বৰ তাৰিখে আমাৰ বিটিচিৰ যেটো সাধাৰণ নিৰ্বাচন এটো অনুষ্ঠিত কৰা হ'ব। এই মৰ্মে বিভিন্ন জায়গাত আমাৰ মিটিং চলি আছে। আজি আমাৰ শ্ৰীৰামপুৰ সমষ্টিৰ অন্তৰ্গত গ্ৰামপুৰ বিচিডিচিৰ অধীনত আমাৰ নৈচাপুৰ গাঁৱত এটা এইখন গাঁৱৰ কাৰণে এটা মিটিং ৰখা হৈছিল, আয়োজন কৰা হৈছিল আৰু এইখন মিটিঙত আহি আমি ৰাইজৰ লগত কথা পাতিলোঁ, মত বিনিময় কৰিলোঁ আৰু তেখেতসকলে বহুত সমৰ্থন জনাইছে। প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি নেতৃত্ব UPPL দলৰ যি নেতৃত্ব তেখেতসকলে বহুত আকৰ্ষিত হৈছে, প্ৰশংসা তেখেতসকলে জনাইছে আৰু তেখেতসকলে এইখিনি কথাও আশ্বাস দিছে যে এইখন দলক তেখেতসকলে সদায় সমৰ্থন কৰি যাব, UPPL দলক মজবুত কৰিব আৰু ইয়াৰ পৰাও তেখেতসকলে নিজৰ ভোট কেন্দ্ৰৰ পৰা মানে তেখেতসকলে মানে যিমান সম্ভৱ তেখেতসকলৰ ইয়াৰ পৰা যে বিপুল ভোটত ইয়াৰ পৰা জয়যুক্ত কৰিবলৈ তেখেতসকলে পুৰা দেহেকেহে লাগি দিব আৰু নিশ্চিতভাৱে মোৰ দৃঢ় বিশ্বাস আছে যে এইখন অঞ্চলত যি ধৰণৰ কাম হৈছে, এইখন জাতি জনগোষ্ঠীৰ কাৰণে যেনেকা ধৰণৰ কাম হৈছে, ৰাইজে কেতিয়াও মিছা কথা নকয়, তেখেতসকলে সজাগ হৈ গৈছে। কোনোবা যদি প্ৰলোভন দিয়ে, কোনোবা যদি টকা পইচা দিয়ে, তেখেতসকলে কৈছে আমি ভোট দিয়াৰ সময়ত এইটোৱে চিন্তা কৰিম যে কোন দলে আমাৰ জাতি জনগোষ্ঠীটোক সন্মান কৰিছে, কোন দলে আমাৰ কথা চিন্তা কৰি আছে আৰু সেইটো হ'ল UPPL দল। UPPL দলকে আমি ভোট প্ৰদান কৰিম বুলি। UPPL বা BPF দলৰ বাহিৰে আন যিকোনো ৰাজনৈতিক দল আছে, সেই ৰাজনৈতিক দল যেতিয়ালৈকে প্ৰাৰ্থী তালিকা ঘোষণা কৰিব আচলতে কি সিহঁতৰ ভেটি দুৰ্বল নেকি? এতিয়া শ্ৰীৰামপুৰ হিচাপে আমি বেলেগ দলৰ কথা ক'ব নোৱাৰোঁ, আমি নিজৰ দলটোৰ কথা ক'ব পাৰিম যে UPPL দলৰ ভেটি বহুত মজবুত। আমাৰ অনলাইন অফলাইন প্ৰায় 20,000 মেম্বাৰশ্বিপ হৈ গ'ল। ইয়াত জিকাৰ অংক হ'ল আগত 10,000 পৰা 12,000 ভিতৰত যিয়ে পাইছে সিয়ে জিকিছে ইয়াত। আমাৰ কিন্তু অনলাইন অফলাইন 20,000 মেম্বাৰ্ছ হৈ গ'ল। সেই মেম্বাৰ সকলোকৰ লগত আমি সঘনে যোগাযোগত আছোঁ। আমি ভাবোঁ যে নিশ্চিতভাৱে অলৰেডি জিকাৰ অংক ইয়াত আহি গৈছে আৰু আমি ইয়াৰ পৰা বিপুল ভোটত জয়যুক্ত হ'ম। চাওক, BPF দল হিচাপত মই ক'ম, এতিয়া মানুহে অলপ দলটোকো চাই। BPF দল হিচাপে 17 বছৰত যি ধৰণৰ তেখেতসকলে মানে হিংসাত্মক এটা পৰিৱেশ বনাই ৰাখিছিল, বিভিন্ন জাতি জনগোষ্ঠীক একো সন্মান প্ৰদান কৰা নাই, বিভিন্ন ধৰ্মাৱলম্বীৰ মানুহক একো সন্মান প্ৰদান কৰা নাই, বৰঞ্চ সকলোকে ভয়ত ৰাখিছে, অনিশ্চয়তাত ৰাখিছে, সকলোকে মানে এতিয়া মানে হিংসাত্মক ঘটনাবিলাক ঘটি আছিল। এই কথাটো ৰাইজে গম পায়। সেইকাৰণে মুকলেশ্বৰ ৰহমান বেছে ব্যক্তি মই নকওঁ, কিন্তু এজ এ পাৰ্টি য'ৰ পৰা তেখেতে প্ৰাৰ্থিত্ব পাইছে, নিশ্চিতভাৱে সেই পাৰ্টিক কোনেও সমৰ্থন নজনায়। যোৱা 17 বছৰত তেখেতসকলে চৰকাৰত থাকিও তেখেতসকলে মানুহৰ মনটো জয় কৰিব পৰা নাই। এবাৰো শ্ৰীৰামপুৰ সমষ্টিৰ পৰা BPF দলে জিকা নাই, ইহঁতে চৰকাৰ থকাৰ কালীনতে। তো এতিয়াতো আৰু প্ৰশ্নই নুঠে। তাৰ বাহিৰত BPF দলৰ পৰা বহুত ডাঙৰ নেতা, পালি নেতা তেখেতসকলে দলটোক ত্যাগ কৰি ওলাই গ'ল। তো সেইকাৰণে ইয়াত BPF দলৰ কোনো প্ৰশ্নই নুঠে। দ্বিতীয় APB হিচাপত যদি কয়, APB দলৰ পৰা যিসকলে প্ৰাৰ্থিত্ব প্ৰদান পাওক ন কিয়, APP দলৰ যিসকল মুৰব্বী তেখেতসকলৰ যিটো মানে নেতৃত্ব দিয়াৰ যিটো গুণ, তেখেতসকলে সকলোৱে চাইছে যে কি ধৰণে নেতৃত্ব দিছে তেখেতসকলে। আমাৰ অসম ৰাইজবাসী, অসমৰ মানে জনসাধাৰণক তেখেতসকলৰ নেতৃত্বত কি ধৰণে সকলোৱে সন্ত্ৰাসত ভুগিছে, ভয়ত ভুগিছে আৰু ডেফিনেটলি আমাৰ যিজন বাইদেৱে নেতৃত্ব দিছে, এই আমাৰ মানে অল্টাৰনেটিভ পিপলছ পাৰ্টি অফ বড়োলেণ্ড, এইখনক যিজনে নেতৃত্ব দিছে, তেখেতে সদায় বিভিন্ন জাতি জনগোষ্ঠীক অপোজ কৰি আহিছে। বিভিন্ন জাতি জনগোষ্ঠীৰ অধিকাৰৰ কথা কোনোবা যদি উঠায়, তেখেতে অপোজ কৰি আহিছে। এই কথাবিলাক আজি ৰাইজে সজাগ আছে। যিয়ে মোৰ সতীৰ্থক, মোৰ বন্ধুক, মোৰ ভাল ফ্ৰেণ্ডক, মোৰ ঘৰৰ মানুহকো যদি টিকেট প্ৰদান কৰে, ইয়াত কোনো ডিফাৰেঞ্চ নহয়, পাৰ্থক্য নহয়। ইয়াত UPPL দল যি ধৰণে কাম কৰিছে, UPPL দলৰ নেতৃত্বত যি ধৰণৰ কাম হৈছে, প্ৰমোদ বড়ো ডাঙৰীয়াই যি ধৰণে নেতৃত্ব প্ৰদান কৰি আছে, সকলোৱে সন্তুষ্ট, মেজৰিটি মানুহে সন্তুষ্ট আৰু মেজৰিটি যাৰ পক্ষত থাকিব সিয়ে ভোটত মানে জয়যুক্ত হ'ব। তো এইখিনিয়ে কথা। আমি ইয়াত কোনো পাৰ্থক্য বুলি ভবা নাই, কোনো আমাৰ ওপৰত হেম্পাৰ পৰিব বুলি আমি ভবা নাই।